নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, UKM ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ নীতি শিক্ষাৰ অষ্টম পাঠ ৰজা ভোজৰ অনুশীলনী প্ৰশ্নোত্তৰ আৰু ইয়াত থকা অতিৰিক্ত প্ৰশ্নোত্তৰখিনিও আলোচনা কৰিম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে ভোজে কোন দেশত কেতিয়া ৰাজত্ব কৰিছিল। তোমালোকৰ কিতাপত প্ৰশ্নটো আছে ভোজে কোন দেশত ৰাজত্ব কৰিছিল, কিন্তু মই ইয়াত কোন দেশত আৰু কেতিয়াটো দি দিছোঁ, কাৰণ যদি চনটো আহে তেতিয়া তোমালোকে লিখিব পাৰিবা। ভোজে খ্ৰীষ্টাব্দ 1018 পৰা খ্ৰীষ্টাব্দ 1063 মালৱা সাম্ৰাজ্য শাসন কৰিছিল। মুঞ্জেই কিয় ভোজক মাৰিবলৈ ইচ্ছা কৰিছিল? সৰুতে যেতিয়া ৰজা ভোজৰ পিতৃৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ দদায়েক মুঞ্জেই কোঁৱৰ ভোজৰ হৈ ৰাজ্য শাসন আৰম্ভ কৰিছিল। মুঞ্জেই যাতে ভোজৰ ঠাইত নিজে ৰজা হ'ব পাৰে, সেই অভিপ্ৰায়েৰে কুমলীয়া কোঁৱৰসকলক মাৰি পেলোৱাৰ উপৰি ভোজকো মাৰিবলৈ ইচ্ছা কৰিছিল। 3 নম্বৰ, বৎসৰাজে ৰাজকোঁৱৰৰ জীৱন কেনেকৈ ৰক্ষা কৰিছিল? দদায়েক মুঞ্জেই বৎসৰাজ নামৰ সেনাধ্যক্ষক ৰজা ভোজক মৰাৰ দায়িত্ব অৰ্পণ কৰিছিল, কিন্তু বৎসৰাজে তেওঁক নামাৰি ৰাজপ্ৰাসাদৰ পৰা নি বৎসৰাজৰ ঘৰৰ পিছফালে লুকুৱাই ৰাখিলে। পিছত তেওঁ ঘূৰি আহি ভোজক মৰা হ'ল বুলি ক'লে। এনেদৰে তেওঁ ৰাজকোঁৱৰৰ জীৱন ৰক্ষা কৰিছিল। ভোজক যে মাৰিলে সেইটো কথাৰ প্ৰমাণৰ কাৰণে বৎসৰাজে মুঞ্জক কি দিছিল? ভোজক যে মাৰিলে সেইটো কথাৰ প্ৰমাণৰ কাৰণে বৎসৰাজে মুঞ্জেক এখন তালপাত মুঞ্জেক দিছিল, য'ত কোঁৱৰে নিজে লিখা এফাকি কবিতা লিখা আছিল। ইয়াত এটা বস্তু দুবাৰ লিখা হৈ গৈছে, এইটো তোমালোকে এবাৰ লিখিলে হ'ল। ইয়াত আছে ভোজক যে মাৰিলে সেইটো কথাৰ প্ৰমাণৰ কাৰণে বৎসৰাজে মুঞ্জেক দুবাৰ হৈ গৈছে। তোমালোকে আগত লিখা বা পিছত লিখা এটা লিখিলেই হ'ল। 5 নম্বৰ, ভোজৰ কবিতাটোৰ বিষয়বস্তু কি আছিল? ভোজৰ কবিতাটোৰ বিষয়বস্তু আছিল যে মানুহৰ পাৰ্থিৱ জীৱন আৰু ধন ঐশ্বৰ্যৰ কোনো নিত্যতা নাই, অৰ্থাৎ কোনো বস্তুৱেই চিৰস্থায়ী নহয়। কবিতাটো পঢ়ি মুঞ্জেই কি কৰিলে? কবিতাটো পঢ়ি মুঞ্জেই বিচলিত হৈ পৰিছিল আৰু তেওঁৰ দুচকুৱেদি চকু পানী বৈ আহিছিল। এই সাধুটোৰ পৰা কি নীতি শিক্ষা পালা লিখা। পাৰ্থিৱ জীৱন আৰু ধন ঐশ্বৰ্যৰ যে কোনো নিত্যতা নাই, অৰ্থাৎ কোনো বস্তুৱেই চিৰস্থায়ী নহয়, সেয়ে আমি এই বস্তুবোৰক লৈ কেতিয়াও গৰ্ব বা অহংকাৰ কৰিব নালাগে। অতিৰিক্ত, মুঞ্জ কোন আছিল? মুঞ্জ ৰজা ভোজৰ দদায়েক আছিল। বৎসৰাজ কোন আছিল? বৎসৰাজ মালৱা সাম্ৰাজ্যৰ এজন সেনাধ্যক্ষ আছিল। ৰজা ভোজ কোন বংশৰ ৰজা আছিল? ৰজা ভোজ মালৱা ৰজাসকলৰ পাৰামাৰা ৰাজপুত বংশৰ ৰজা আছিল। শেষত মুঞ্জেই কি কৰিলে? শেষত মুঞ্জেই ভোজক ৰাজপাটত বহুৱাই নিজে সন্ন্যাস গ্ৰহণ কৰি ওচৰৰ এখন অৰণ্যত থাকিবলৈ ল'লে। তো এইখিনি আছিলে এই পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ। যদি তোমালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ এই চেনেললৈ নতুনকৈ আহিছে, তেওঁলোকলৈ এটি অনুৰোধ, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো বজাই দিবা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে লগে লগে পাব পাৰা। তোমালোক সকলোৱে ভালে কুশলে থাকা, তাৰে কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।